নমস্কাৰ, গুড মৰ্ণিং। আমাৰ চেনেলৰ অন্য এটি নতুন মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱাই অফিচত যোৱাৰ সময়তে সৰু মাছ বেপাৰী এটা আনিলে, তাকে ৰাখি থ'লে আৰু মই ছোৱালীক স্কুলত থৈ আহিয়ে এয়া মই মাছ চাফা কৰিব লৈছোঁ। আৰু চলি ইমানেই সৰা হৈছে নহয়, তাতে আজি হেবিস্কাছৰ পাত গ্ৰাইণ্ড কৰি মূৰত লগাই লৈছোঁ। আৰু মই যিখিনি পাৰিছোঁ সেইখিনি চাফা কৰি ল'লোঁ, বাকীখিনি ফ্ৰিজত থ'ম। তাৰমানে আজি ছোৱালী সোনকালে ছুটি দিব, তাইক আনিব যাব লাগিব। এইফালে ঔটেঙা ভাইটিয়ে যোৱাকালি দি গ'ল, এওঁ ক'লে ঔটেঙাৰে মাছ বনোৱাৰ কথা। গতিকে প্ৰথমে মই ঔটেঙাখিনি বইল কৰি ধুনীয়াকৈ থ'ম, তাৰপাছত ছোৱালীক আনিব যাম। আজি ইমান ৰ'দ দিছে বাহিৰত, চাওকচোন। আৰু আজি যিহেতু ল'ৰা স্কুলত যোৱা নাই, অকল ছোৱালীয়ে গৈছে, গতিকে ছোৱালীক সোনকালে ছুটি দিব, তাইক আনিব যাম। আৰু এতিয়া মই প্ৰথমে জলকীয়াকেইটা ছিঙিম। আৰু মই গোটা জলকীয়া বলকচোন আপোনালোকক কওঁ, ধুনীয়াকৈ পকি আছে। এয়া চাওকচোন, ইমান ধুনীয়াকৈ পকি আছিল। মাজে মাজে কেঁচা জলকীয়াৰ মাজে মাজে পকা জলকীয়াও আছে, লাগিছে, ইমান ধুনীয়া লাগিছে। এয়া চাওক, আৰু বহুত জংঘলো হৈছে, চাফা কৰিব পৰা নাই এইকেইদিন। আৰু মই জলকীয়াকেইটা ছিঙি লওঁ, তাৰপাছত ছোৱালীক আনিব যাওঁ। ছোৱালীক আনিহে বাকী বনাম। কাচকল আছে, কাচকল কাটি থ'ম, আহি ভাজি বনাম, আঞ্জা বনাম, ভাত বনাম। আৰু ল'ৰাক কিবা এটা খাব দিম এতিয়া, তাক খাব দি সি এতিয়া থাকিব ঘৰত, মই ছোৱালীক আনিব যাম। আৰু এয়া চাওকচোন, ইমান ধুনীয়াকৈ পকি আছিলে নহয়। দুটামান কেঁচা জলকীয়াও লৈ আহিছোঁ। আৰু আমাৰ বইল কৰা হৈ গ'ল। আৰু মই ছোৱালীক স্কুলৰ পৰা লৈয়ে আহিলোঁ। ভাত পানী খাই উঠি অকণমান জিৰণি লৈছিলোঁ। সেইখিনি সময়তে আহিলে হৰেক মালৰ গাড়ীখন। দুটামান প্ৰয়োজনীয় বস্তু লাগতিয়াল আছিলে, এই দুটা 200 টকাৰে এই দুটা বস্তু ৰাখিলোঁ। এতিয়া অকণমান ৰেষ্ট ল'লোঁ। সন্ধিয়া সময়, সন্ধিয়া চাহকাপ খাওঁ বুলি অকণমান চাউল তিয়াই থৈছিলোঁ, তাকে গুড়া খুন্দিলোঁ মিক্সিতে। তাৰপিছত এয়া চাওকচোন, ইমান ডাঙৰ প্ৰকাণ্ড খোলা চাপৰি পিঠা বনাইছোঁ। এতিয়া খোলা চাপৰি পিঠাৰে ধুনীয়াকৈ গাখীৰৰ চাহকাপ লৈ এতিয়া সন্ধিয়াৰ চাহকাপ খালোঁ। আৰু আজিৰ মিনি ব্লগটো ইমানতে সামৰিলোঁ। বাই।